তেতিয়া মই পণ্ডিত বিৰজু মহাৰাজীৰ নৃত্য দেখিছিলোঁ কোৰিওগ্ৰাফি গ্ৰুপ তেওঁৰ সংৰচনা আছিলে দেখি মই ইমানেই কি কম আৰু সন্মোহিত হৈছিলোঁ যাৰ কাৰণে মোৰ মনত ৰৈ গৈছিলে যে মই নাচহে শিকিম মই তেনেকৈ মানে আমাৰ ট্ৰেক বুলিহে ক'ব লাগিব এইটো সলনি কৰিলোঁ যিটো মানে মোৰ বা গান শিকিছিল মোৰ পিতা গানৰ আছিল মই কথক নাচলৈ আহিলোঁ তেনেকৈ মোৰ ভণ্টি মোৰ পিছে চন্দ্ৰাণীও আহিল য'ত মোৰ পিতৃ আৰু মাতৃৰ একান্ত চেষ্টাত এই নৃত্য অনুষ্ঠানটো গঢ় লৈ উঠিছিলে সাধনা কথক কেন্দ্ৰত মই আৰম্ভণিতে মোৰ নলবাৰী জন্মস্থান তাতেই মই আৰম্ভ কৰিছিলোঁ তাৰ পিছত মই দুটি শাখাত মই যেতিয়া কৰ্মসূত্ৰে গুৱাহাটীলৈ আহিব লগা হ'লোঁ তেতিয়া এটা শাখা মই গুৱাহাটীত খুলিলোঁ আৰু দুইটাতেই মই অহৰহ আজিৰ দিনলৈ মই নৃত্য শিক্ষা প্ৰদান কৰি আহিছোঁ কথক বুলি নহয় মানে বাকী নৃত্য শৈলীবিলাকৰ কথা কৈছোঁ যেনেকুৱা ওডিচি ভাৰতনাট্যম মণিপুৰীটো বাৰু আগতেও কম কথক এইবিলাক আগতকৈ অকণমান কমি গৈছে মা পিতা তাৰপিছত স্বামী তাৰপিছত সেই সময়ত থকা মোৰ আশে পাশে থকা মানুহখিনি যেনে মোৰ ভণ্টি ভনী জোৱাই তাৰপিছত মিউজিচিয়ান মোৰ ভাইটি মিউজিচিয়ান তবলা বজায় সি পৰৱৰ্তী কালত সি ডাঙৰ হ'লি সিও বজোৱা হ'ল মোৰ লগত এনেকৈ এই গোটেইখিনি মানুহৰ সহযোগিতাত আজি যেনেকৈ মোৰ ছিনিয়ৰ ষ্টুডেণ্টছখিনি মোৰ নিজৰ মানে ল'ৰা ছোৱালীৰ নিচিনা সিহঁতে মোক ইমান সহায় কৰে তাৰমানে মেম আপুনি এইটো নকৰিব অকণমান ৰেষ্ট কৰক আপুনি এইটো ঠিক কৈছেনে প্ৰপাৰ ডায়েট খাইছেনে এইবিলাকতো গুৰুত্ব দিয়ে তাৰমানে ভাল লাগে ডেম'ক্ৰেটিক আসামৰ বিশেষ সাক্ষাৎকাৰত আজি মই মীনাক্ষীয়ে আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ এই সাক্ষাৎকাৰত এনেগৰাকী নৃত্যগুৰুক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেখেতৰ পৰিচয়টো মই জনাই দিছোঁ তেখেত হৈছে অলিগুঞ্জন কলিতা মুদিয়াৰ তেখেত এগৰাকী সাধনা কথক কেন্দ্ৰৰ এগৰাকী নৃত্যগুৰু হিচাপে তেখেতে বহু বছৰৰ পৰা কাম কৰি আহিছে গতিকে এই বিষয়ে তেখেতৰ মুখেৰে আমি অলপ জানো আহক নমস্কাৰ বাইদেউ আপোনাৰ আজি আমাৰ এই বিশেষ সাক্ষাৎকাৰক আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনাৰ যিখন মানে নৃত্য কলা কেন্দ্ৰ আছে সেইখনৰ বিষয়ে অলপমান আপুনি আমাৰ দৰ্শকসকলক জনাব নমস্কাৰ আৰম্ভণিতে মই ডেম'ক্ৰেটিক আসাম চেনেলটোক ধন্যবাদ জনাইছোঁ মোক এই ৰাইজৰ মাজলৈ লৈ অনাৰ কাৰণে মোক চিনাকি কৰাই দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ লগতে মই আজি মোৰ নৃত্য অনুষ্ঠান সাধনা কথক কেন্দ্ৰৰ বিষয়ে তেওঁলোকে সুধিছে মই জনাবলৈ পাই সুখী হৈছোঁ সাধনা কথক কেন্দ্ৰ 1995 চনৰ পৰা এটা চলি অহা এটা নৃত্য অনুষ্ঠান য'ত মোৰ গুৰু সুৰেন্দ্ৰ শইকীয়াদেৱ তেখেতৰ ইচ্ছাতেই মই এই সাধনা কথক কেন্দ্ৰ নৃত্য অনুষ্ঠানটোৰ জন্ম দিছিলোঁ য'ত মোৰ পিতৃ আৰু মাতৃৰ একান্ত চেষ্টাত এই নৃত্য অনুষ্ঠানটো গঢ় লৈ উঠিছিলে সাধনা কথক কেন্দ্ৰত মই আৰম্ভণিতে মোৰ নলবাৰী জন্মস্থান তাতেই মই আৰম্ভ কৰিছিলোঁ তাৰ পিছত মই দুটি শাখাত মই যেতিয়া কৰ্মসূত্ৰে গুৱাহাটীলৈ আহিব লগা হ'লোঁ তেতিয়া এটা শাখা মই গুৱাহাটীত খুলিলোঁ আৰু দুইটাতেই মই অহৰহ আজিৰ দিনলৈ মই নৃত্য শিক্ষা প্ৰদান কৰি আহিছোঁ আৰু ইয়াৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী আজি কেৱল অসমতেই নহয় ভাৰতত তেওঁলোকৰ এটা বিশেষ স্থান এটা ৰাখিবলৈ সক্ষম হৈছে তেওঁলোকে হিউমেন ৰিচাৰ্চ ডেভেলপমেণ্টৰ স্কলাৰশ্বিপ আজি প্ৰায় 10 বছৰ আগতেই পাইছে তেতিয়াৰ পৰা এতিয়ালৈ পাই আহিছে CCRTৰ ছিনিয়ৰ স্কলাৰশ্বিপ আৰু জুনিয়ৰ স্কলাৰশ্বিপটো কেইবাজনেও পাইছে গতিকে মই ভাবিছোঁ যে কথক নৃত্যত এনেকৈ বহুত আমাৰ পিছতো পৰৱৰ্তী কালতো আৰু বহুতে আমাৰ এই ধাৰাটো আগুৱাই লৈ যাব আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে সাধনা কথক কেন্দ্ৰৰ যোগে হয় প্ৰথম আপোনাৰ কেতিয়া মানে মনত এনেকুৱা এটা ধাৰণা আহিছিলে যে আপুনি নৃত্যৰ ফালে আপুনি যাব মানে কেতিয়া সৰুৰ পৰা আপোনাৰ নিশ্চয় সৰুৰ পৰাই এই ধাৰণাটো আহিছিলে হয় একচুৱেলি একেবাৰে আমাৰ সৰুৰ পৰাই ঘৰত এই পৰিৱেশটো আছিলে কথক মানে কথক নৃত্য নাছিলে এটা সংগীত মই এটা পৰিৱেশ আছিলে মোৰ পিতৃ তেখেত কণ্ঠ সংগীতৰ শিল্পী আছিলে
তেওঁ শাস্ত্ৰীয় সংগীত শিকিছিল আৰু নলবাৰীত বহুতক শিকাইছিলে তেখেত কৰ্মসূত্ৰে সেইটো প্ৰফেশ্যন নাছিলে কিন্তু তেওঁ ঠিকা কৰিছিলে কন্ট্ৰাক্টৰ আছিলে কিন্তু মানে তেওঁ শাস্ত্ৰীয় সংগীত কি আজি কিমান বছৰ আগতে আজি মানে মোৰ পিতৃয়ে যেতিয়া আৰম্ভ কৰিছিল পিতাই যেতিয়া আৰম্ভ কৰিছিল হয়তো সেইটো আজিৰ পৰা 50 বছৰ আগৰ কথা তেওঁ নলবাৰী জিলাখনত শাস্ত্ৰীয় নৃত্যৰ প্ৰচাৰ চলাইছিলে তেওঁ শিকাইছিলে নিজে শিকিব আহিছিলে আৰু আমাক তেতিয়াৰ পৰাই এই শিক্ষা দি গৈছিলে মোৰ বা ইন্দ্ৰাণী বৰুৱা তেখেতো মানে সংগীতত কণ্ঠ সংগীতত নিপুণ কৰা আৰু তাত মোক একচুয়ালি গানতহে দিছিলে গান শিকিবলৈ দিছিলে আৰু আমাক সেই সময়ত লতাশিলত মানে অসম সংগীত সন্মিলন বুলি লতাশিল ফিল্ডত শাস্ত্ৰীয় সংগীত নৃত্যৰ ডাঙৰ সমাৰোহ হৈছিল আমাক নলবাৰীৰ পৰা মানে মোৰ পিতাই দেখুৱাব লৈ আনিছিলে তেতিয়া মই পণ্ডিত বিৰজু মহাৰাজৰ নৃত্য দেখিছিলো কোৰিওগ্ৰাফি গ্ৰুপ তেওঁৰ সংৰচনা আছিলে দেখি মই ইমানেই কি কম আৰু সন্মোহিত হৈছিলো যাৰ কাৰণে মোৰ মনত ৰৈ গৈছিলে যে মই নাচহে শিকিম মই তেনেকে মানে আমাৰ ট্ৰেক বুলিহে ক'ব লাগিব এইটো সলনি কৰিলে যেটো মানে মোৰ বা গান শিকিছিল মোৰ পিতা গানৰ আছিল মই কথক নাচলৈ আহিলো তেনেকে মোৰ ভন্টি মোৰ পিছপেছে সন্তানীও আহিল আৰু তেনেকে যে সেই ভাল পালো যে কথক নৃত্যটো আজিও সেইটো ফিল্ডতে ভাল পাই কাম কৰি গৈ আছো আৰু নাজানো আৰু কিমান দূৰ কি কৰিব পাৰিম প্ৰচেষ্টা ৰাখি গৈছো আৰু কৰি আছো হয় হয় প্ৰথমতে আপোনালোকৰ মানে কোট আছিলে মানে নলবাৰী থকা বুলি শুনিছো হয় হয় নলবাৰীত আমাৰ নিজৰ ঘৰ আৰু নলবাৰীত মোৰ মা পিতাৰ যেটো অনুষ্ঠান নলবাৰী শান্তিপুৰ বুলি কয় তাতে সাধনা কথক কেন্দ্ৰ বুলি মই স্কুলখন আৰম্ভ কৰিছিলো তাৰ পিছত ক্ৰমান্বয়ে মই 2000ত গুৱাহাটীত আৰম্ভ কৰিছো মানে দ্বিতীয়টি শাখা আৰম্ভ কৰিছো তাত মোৰ সিনিয়ৰ বহুতো ষ্টুডেন্ট আছে তেওঁলোকে হেনেকে স্কুলখন চলাই মই এতিয়াও তেনেকে মাহত এবাৰ দুবাৰ আৰু যেতিয়া প্ৰগ্ৰাম হয় মোৰ কনকন ছাত্ৰী তেওঁলোকৰ যেতিয়া বিভিন্ন ধৰণৰ প্ৰগ্ৰাম বিলাক থাকে তেতিয়া মই কন্টিনিউ গৈ তাত শিকাই থৈ আহো বাকি মোৰ সিনিয়ৰ খিনি শিকাই থৈ আহো তেওঁলোকে চাই তেনেকে চলি আছে আৰু নলবাৰীত আৰম্ভটো মই কলোৱে অথনি মানে 1995 তে ষ্টাৰ্ট কৰা বুলি তেনেকে গুৱাহাটীত 2000ত কৰিলো দুটা শাখাই চলাই এনেকে আগবঢ়াই লৈ গৈ আছো আৰু যেহেতু আপোনাৰ প্ৰথম নলবাৰীত হৈছিল আপোনাৰ শিষ্য কিমানখিনিৰ পৰা আৰম্ভ হৈছিল মই আৰম্ভণিতে ভালেই ৰেসপন্স পাইছিলো মানে 10-11 জনীকে তেনেকে আৰম্ভ কৰিছিলো মানে নিজৰ ঘৰৰ মাজৰটোতে আৰম্ভ কৰিছিল তাৰপিছত মোৰ পিতা বা ঘৰৰ মানুহখিনি মিলি পেলাই এক্সট্ৰা মানে সাইডতে খালি মাটিত এটা মোক হল ঘৰ আৰু ক্লাছৰুম এটা বনাই দিলে মানে পার্মানেন্ট হেয়া নহয় আৰু টেম্পৰাৰী কনস্ট্ৰাকচন এটা ফ্লোৰ টু মজবুতকে বনাই দিছে সালি দি দিছে সাইডটো হাফ ওয়াল কৰি তেনেকে দিছিলে তেনেকে আৰম্ভ কৰিছিলো আৰু আৰু এতিয়া আপোনাৰ যিখিনি শিষ্য আছে তেওঁলোকে কোট কেনেকে প্ৰতিষ্ঠা কৰি আছে প্ৰতিষ্ঠা লাভ কৰিছে সেই বিষয়ে অলপ জনাব হয় হয় আমাৰ মোৰ কেবাজনো শিষ্য বৰ্তমান পাৰফৰ্মিং আৰ্টৰ মাষ্টাৰ্স মানে নিপুণ কৰাৰ উপৰিও মাষ্টাৰ্স কৰিবলৈ গৈছে বাহিৰত আছে বিএচসি টো আছে কোনোবা আগৰতলাটো আছে আৰু তাৰ উপৰি কেবাজনো ইয়াতো মানে চাকৰি কৰি আছে ইন্টাৰনেশনাল স্কুল এবিলাকত হুমাইছে মাষ্টাৰ্স কৰিছে আৰু স্কলাৰশিপ পাইছে আৰু মোৰ স্কুলখনত কৰি আছে 2-3 জন আৰু তেওঁলোকে সিনিয়ৰ স্কলাৰশিপ পাই আছে মানে বিভিন্ন দিশত আৰু হেনেকে যিবিলাক গভৰ্নমেন্টে দিয়ে স্কলাৰশিপ তেওঁলোকে সেই স্কলাৰশিপ পাবলৈ সক্ষম হৈছে লৈ আছে আৰু নিজৰ মানে ফিল্ডত তেওঁলোকে পুৰা কাম কৰি আছে নিজেও বিভিন্ন জায়গা ঠিকাই আছে মোৰ স্কুলত ঠিকাই আছে এস্টাবলিশ আৰু তেনেকে তেওঁলোক সিনিয়ৰ কেবাজন হয় বাইদেউ আপুনিটো এতিয়ালৈকে সাধনা কথক কেন্দ্ৰৰ বিষয়ে আমাক বহুখিনি জনালে আপুনি অসমৰ বাহিৰতো আপুনি কথক নৃত্য মানে পৰিবেশন কৰিছিলে নেকি বা আপোনাৰ তাৰে অভিজ্ঞতাসমূহ অলপমান আমাক জনাব হয় মই অসমৰ বাহিৰত বহুতখিনি কৰিছো অনুষ্ঠান সংগীত নাটক একাডেমীৰ আমন্ত্ৰণ মৰ্মে মই যেনে ৰিড কৰিছো ইম্ফলত কৰিছো
তাৰপিছত দিল্লীত কৰিছোঁ দিল্লীত কেইবাবাৰো কৰিছোঁ 2-3বাৰ কৰিছোঁ তাৰপিছত লক্ষ্ণৌত কৰিছোঁ আকৌ খাজুৰাহো ডান্স ফেষ্টিভেলত কৰিছোঁ প্ৰগ্ৰাম তাৰপিছত লচ্ছু মহাৰাজ জয়ন্তীত কৰিছোঁ কথক সন্ধ্যা বুলি সেই অনুষ্ঠানত কৰিছোঁ তাৰপিছত ইণ্ডিয়ান হেবিটেট চেণ্টাৰ দিল্লী তাত কৰিছোঁ আৰু ছিকিম গেংটক এইবিলাক জেগাত কৰিছোঁ এইবিলাক সংগীত নাটক একাডেমীৰ অনুষ্ঠান আছিলে য'ত বিভিন্ন ষ্টেটক মাতিছিলে তাৰপিছত মই ত্ৰিশূৰ কৰিছোঁ ত্ৰিশূৰত কেৰেলা ত্ৰিশূৰত কৰিছোঁ এইটো একাডেমীৰ প্ৰগ্ৰাম আছিলে মই যেতিয়া প্ৰগ্ৰাম কৰিব গৈছিলোঁ তেতিয়া মানে সেই কলা মণ্ডলম বুলি অনুষ্ঠানটোত হৈছিলে মানে তাত এনেকুৱা আছিলে যে মানে ফ্লোৰ মাটিৰ পৰা অকমান উখত মানে ফ্লোৰ এনেকুৱা আৰু মঞ্চখন খুব সুন্দৰ একদম তাৰ কাষত সুন্দৰ আপোনাৰ গ্ৰীণ ৰুম বিলাক যিটো আৰু প্ৰসাধন কক্ষ এনেকুৱা ধৰণৰ কাষতেই থাকে মানে বাহিৰেৰে যেতিয়া মানুহে এন্ট্ৰি কৰিব সেই ষ্টেয়াৰ কেছ উঠি পেলাই চবেই চেণ্ডেল জোতা খুলি চবেই তলত বহে মানে ফৰেইনাৰ চব দেখিছিলোঁ তলত আছিলে মই যেতিয়া প্ৰগ্ৰাম কৰি আছিলোঁ মোৰ ফ্ৰণ্টত একদম বহিবলৈ জেগা নাই পিছফালে থাকে চকী কেইখনমান কিন্তু ফ্ৰণ্টত মানে গোটেইখিনি মানুহ বহি পেলাই তেনেকে চাই আৰু ছাইডত প্ৰকাণ্ড প্ৰকাণ্ড পিতলৰ এনেকুৱা আৰ্হিৰ মানে চাকি বিলাক ডাঙৰ ডাঙৰ চাকি বিলাক জ্বলাই থৈছে ফুল লাইট ষ্টেজত কেৱল বাকীখিনি মানে চাৰিও পিনে দুইটা দিশে হৈ বাই দুইটা দিশে এটা নিৰ্দিষ্ট গেপত আৰু এনেকে চাকি বিলাক জ্বলাই থৈছে আৰু গোটেইখিনি তাত কলামণ্ডলমত মানে ষ্টুডেণ্ট বিলাকো আছিলে গতিকে ইমান আগ্ৰহেৰে চাইছিলে মই তাত খুব ইনভলভ হৈ প্ৰগ্ৰাম কৰিছিলোঁ সেইটো এটা মোৰ খুব স্মৰণীয় মুহূৰ্ত আৰু মই খুব ভাল পাইছিলোঁ তাত প্ৰগ্ৰাম কৰি তেনেকে বিভিন্ন জাগাত কৰিছোঁ আৰু যিহেতু ইণ্ডিয়ান ক্লাছিকেল ডান্স ফৰ্ম এটা হয় আমাৰ অসমতহে অকমান সেই পৰিৱেশটো মানে কমি গৈছে আৰু যিহেতু আমাৰ সত্ৰীয়া নৃত্যটো বৰ্তমান আৰু অসমৰ এটা শাস্ত্ৰীয় নৃত্য যিটো ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ভিতৰত স্বীকৃতিপ্ৰাপ্ত হৈছে গতিকে আমাৰ অসমত অকমান বৰ্তমান মানে সত্ৰীয়া নৃত্যৰ মানে পাৰফৰ্মেন্সটো অকমান যেন বেছিকে হয় কথকতকৈ এনেকুৱা নহয় যে কথক বা ভাৰতনাট্যম বা ওডিচি নাই হোৱা তেনেকুৱা নহয় কিন্তু মানে অসমত অকমান বাকী জেগাত যেনেকে এইবিলাক ফেষ্টিভেল হয় নৃত্য সমাৰোহ বিলাক হয় বিভিন্ন নৃত্য বিলাক ফৰ্ম বিলাক থাকে আৰু কেইবাটাও ডান্স ফৰ্ম থাকে তেনেকুৱা ইয়াতে অকমান সেই নৃত্য সমাৰোহৰ মানে বিভিন্ন ডান্স ফৰ্ম ৰাখি যিটো কৰে সেইটো কম সত্ৰীয়াৰ অকমান বেছি আগতে নাছিলে বাৰু আমি ইয়াতেই বিভিন্ন যামিনী কৃষ্ণমূৰ্তিৰ ভাৰতনাট্যম পদ্মা সুব্ৰমণ্যম ভাৰতনাট্যম এইবিলাক লতাশিল ফিল্ডত দেখিছিলোঁ ৰবি শংকৰ আহিছিল চেতাৰ বজাব সেই মহান মহান শিল্পীসকল যিটো আমি গৈ চোৱাৰ সৌভাগ্য নহয় সেইটো চৰকাৰে আমাক দেখাইছিলে অল আছাম মিউজিক কনফাৰেন্স তাত আমি দেখিবলৈ পাইছিলোঁ আৰু সেইবিলাকে আমাক উদ্বুদ্ধ কৰিছিল মানে এজন আৰ্টিষ্ট হ'বলৈ শাস্ত্ৰীয় সংগীত বা নৃত্যৰ শিল্পী হ'ম এনেকুৱা সন্মান কৰিব মানুহে সন্মান সহকাৰে এনেকে মাননি দিব এনেকুৱা ধৰণৰ এটা মানে দিশৰ প্ৰতি আমি আকৃষ্ট হৈছিলোঁ সেইবোৰ দেখি পেলাই সেইটো আৰু গতিকে যিহেতু শাস্ত্ৰীয় নৃত্য সেই বাহিৰতেই বেছিকে হয় মোৰ একচুৱেলি অসমতকে আপুনি মানে ক'ব বিচাৰিছে যে কথকৰ অলপ কথক নৃত্যৰ আমাৰ পৰিসৰটো আমাৰ এতিয়া অসমত অলপ কমি গৈছে কথক বুলি নহয় মানে বাকী নৃত্য শৈলীবিলাকৰ কথা কৈছো যেনেকুৱা ওডিচি ভাৰতনাট্যম মণিপুৰীটো বাৰু আগতেও কম কথক এইবিলাক আগতকে অকমান কমি গৈছে আমি চবেই নিজে পাতি থাকো কথক নৃত্যৰ শিল্পীসকলে আমি নিজে নিজৰ অনুষ্ঠানৰ পাতো সেইটো বেলেগ কথা কিন্তু যিটো আগতে চৰকাৰে পাতিছিলে যিটো সেইটোৰ কথা কৈছো মই মানে আপুনি সদৌ অসম মানে সদৌ ভাৰত যে মিলি পেলাই যিটো হৈছিলে আৰু নৃত্য বা সংগীত সমাৰোহ হৈছিলে সেইটো অকমান কমি গৈছে এতিয়া আপুনি এই বিষয়ক লৈ অলপ আমাৰ অসম চৰকাৰক বা অসমবাসীক কিবা আহ্বান কৰিব বিচাৰিব নেকি
হয় মই এইখিনি মানে এই চেনেলৰ জৰিয়তে মই চৰকাৰক এইটোৱে বিনম্ৰ অনুৰোধ জনাম যেন গোটেই নৃত্যশৈলী বা সংগীতো যেনেকে কৰ্ণাটকী সংগীত হিন্দুস্তানী সংগীত গোটেইখিনি যেন ডাঙৰ ডাঙৰ আৰ্টিষ্ট মাতি আনি আগতে যেনেকে আজি কেইবা বছৰ আগত ইয়াত অসম লতাশিল ফিল্ডত যিটো পাতিছিল সংগীত সন্মিলন হিচাপে অসমত সেইটো যেন পুনৰাই হয় আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী বা আমি সকলোৱে শিল্পীসকলে সেই ডাঙৰ ডাঙৰ মহিয়সী শিল্পীসকলক আমাৰ দেখাৰ যেন সৌভাগ্য চৰকাৰে কৰি দিয়ে যাৰ দ্বাৰা এখন সুন্দৰ সমাজ গঠন হ'ব সুন্দৰ সমাজ গঢ় লৈ উঠিব আৰ্টিষ্ট হোৱাৰ এটা মনত প্ৰৱণতা হ'ব বাইদেউ আপুনি যেহেতু নৃত্য গুৰু বুলি বহু বছৰৰ পৰাই এই কামত নিয়োগ হৈ আছে গতিকে আপোনাৰ পৰিয়ালৰ পৰা আপুনি কেনে ধৰণৰ সহযোগিতা পাইছে হয় মই পৰিয়ালৰ পৰা যথেষ্ট সহযোগিতা পাইছো নহলেতো ধৰক সম্ভৱ নহয়গে কিয়নো আমাৰ ছোৱালী মানুহ যেটো এটা সময়ৰ লগে লগে আমাৰ গোটেইখিনি দায়িত্ববিলাক হলনি হৈ যায় তেনেকে প্ৰথমতে গৃহিণী হলো গৃহিণী হৈ মানে মোৰ স্বামীৰ যথেষ্ট সহযোগিতা আছে স্বামী বা তেওঁৰ ঘৰখন পৰিয়ালৰ আটাইখিনিয়ে মোক যথেষ্ট সহযোগিতা কৰিছে আৰু তেনেকেই মই গুৱাহাটীলৈ আহিলো আহি মোৰ ৰাজগড় বিহুতলি ফিল্ডৰ ৰাজগড় ছোৱালী হাইস্কুল তাতে মোৰ স্কুলখন আৰু মোৰ ঘৰৰ ওচৰতে তেতিয়া মই তাতে ওচৰতে আছিলো ঘৰৰ ওচৰতে স্কুলখন তেনেকে মোৰ স্বামীয়ে ব্যৱস্থা কৰি দিলে তাত মই শিকাবলৈ ললো আৰু বিভিন্ন সময়ত মোৰ ছোৱালী জন্ম পালে বিয়াৰ 4-5 বছৰ পিছত মানে মই ছোৱালী জন্ম হোৱাৰ এমাহ পিছতেই মই আকৌ প্ৰগ্ৰাম কৰিব লৈছো মানে এমাহো কি ঠিক মই দূৰদৰ্শনৰ প্ৰগ্ৰাম আহিছিল সেই সময়ত মোৰ দূৰদৰ্শনৰ পৰা ৰেকৰ্ডিঙৰ কাৰণে কৈছিল তেতিয়া মানে মোৰ স্বামীয়ে মোক কৈছিলে যে তুমি একদম নৰবা যি পাৰা যেনেকৈ পাৰা তুমি প্ৰগ্ৰামটো কৰা কিন্তু তেতিয়া মোৰ মনত পৰে কেনেকুৱা ভাগৰ এটা লাগিছিল তাৰ মানে মোৰ তাৰ আগত অসুখো হৈছিলে অকমান মানে ছোৱালী জন্ম হোৱাৰ আগত মানে যেতিয়া গাত আছিলে তেতিয়া কিছু মই ফেচ কৰিছিলো প্ৰব্লেম গতিকে মানে সেই হেবিটটো নাইকিয়া হৈ গ'ল যিটো ৰেগুলাৰ অভ্যাস যিটো সেইটো নাইকিয়া হৈ গ'ল ন গতিকে ফাৰ্ষ্ট প্ৰগ্ৰাম কৰাৰ আগত যিটো মই মানে প্ৰেক্টিচ কৰিব ললো ৰিয়াজ কৰিব ললো উইথ মিউজিচিয়ান তো তেওঁলোকেও মোক বহুত সহায় কৰিছিল মোৰ ভনী জোৱাই আছে মোৰ লগত ভাস্কৰ জ্যোতি ওজা দীপেন শৰ্মা বুলি লহৰাত তেখেত আছে দাদাৰ নিচিনা তেওঁলোকে মানে খুব সহযোগিতা কৰিছিল যে কৰা ইমান সুন্দৰ কৰিছা মই এই গোটেইখিনি মানুহৰ সহযোগিতা নহলে তাৰ মানে সহজ কথা নহয় ঘৰখনৰ সৈতে গোটেই আগুৱাই যোৱা তাৰ মানে এগৰাকী মহিলা আপোনাৰ ঘৰখনো গোটেইখিনি চম্ভালিব লাগে তাৰ লগতে আপোনাক ইমানখিনি ঘৰৰ পৰিয়ালৰ সদস্যৰ পৰা সহযোগিতা পাইছে কাৰণে আপুনি ইমানখিনি আগুৱাব পাৰিছে মোৰ মা পিতাটো অবিয়াসলি আছে তেওঁলোক থাকিবই কাৰণ নহলে আজি নলবাৰীত থাকি মোৰ কথক নৃত্য নহল হয় লক্ষ্ণৌলৈ লৈ যায় শিকাবলৈ সেই সময়তে তাৰ মানে আমি মিডল ক্লাছ ঘৰৰ ছোৱালী যেনেকুৱা নহয় যেতিয়া তেতিয়া লৈ যাব পাৰে তাত লৈ গৈ শিকাব লৈ যায় আকৌ সদায় চাব পিতাই যে তুমি প্ৰেক্টিচ কৰিছা নে কৰা নাই অইন কাম বেলেগ প্ৰেক্টিচ কৰিব লাগিব পঢ়িব লাগিব ঘৰৰ কাম কৰাৰ কথা কেতিয়াও নকৈছিলে কৈছে সেইবিলাক সময়ত নিজেই শিকি যাবা গতিকে মা পিতা তাৰপিছত স্বামী তাৰপিছত সেই সময়ত থকা মোৰ আশে-পাশে থকা মানুহখিনি যেনে মোৰ ভণ্টি ভনী জোৱাই তাৰপিছত মিউজিচিয়ান মোৰ ভাইটি মিউজিচিয়ান তবলা বজাই সি পৰৱৰ্তী কালত সি ডাঙৰ হলি সিও বজোৱা হ'ল মোৰ লগত এনেকে এই গোটেইখিনি মানুহৰ সহযোগিতাত আজি যেনেকে মোৰ সিনিয়ৰ ষ্টুডেন্টছখিনি মোৰ নিজৰ মানে ল'ৰা ছোৱালীৰ নিচিনা সিহঁতে মোক ইমান সহায় কৰে তাৰ মানে মেম আপুনি এইটো নকৰিব অকমান ৰেষ্ট কৰক আপুনি এইটো ঠিক কৈছে নে প্ৰপাৰ ডায়েট খাইছে নে এইবিলাকতো গুৰুত্ব দিয়ে তাৰ মানে ভাল লাগে তাৰমানে আপোনাৰ মানে পৰিয়ালৰ পৰা লগতে যিখিনি শিষ্য আছে তেওঁলোকেও বহুতখিনি উৎসাহ জনায় গোটেইখিনি মানে তেওঁলোকো যেন মোৰ পৰিয়াল তেনেকুৱা ধৰণৰ হৈ গৈছে আৰু বাইদেউ আপোনাক আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যিহেতু দেৱীক পূজা কৰা হয় সমাজত ইমানখিনি আমাৰ দুৰ্গা পূজা হওক বা লক্ষী পূজা হওক আমি দেৱীক পূজা কৰা হয় কিন্তু তাৰে মাজতে নাৰীক অৱহেলা কৰাও দেখা পোৱা যায় তো গতিকে সেই বিষয়ে আপুনি কি জনাব হয় নাৰীক সঁচাকে নাৰী আজি বহুতখিনি আগবাঢ়ি গৈছে আমি কিমান দেখিছো যে তাৰ মাজতো অৱহেলা কৰে সেইটো হয়তো যিটো আমাৰ মানে আওপুৰণি যিটো
আমাৰ আছিলে মেণ্টেলিটি আমাৰ সমাজখনত সেইটো হয়তো নাইকিয়া হৈ যোৱা নাই কৰবাত এতিয়াও আছে তাৰ বহুত কাৰণ নাৰীও হ'ব পাৰে দেই বহুত কাৰণ মানে বেকগ্ৰাউণ্ডত নাৰীও থাকে তাৰে মাজত আমি কিছুমান কথা অতি পৰিতাপৰ কথা অতি দুখৰ কথা আমি আজি কলকাতাত ডক্টৰ তেখেতৰ ক্ষেত্ৰত ছোৱালী সৰু ছোৱালী যিটো শুনিলো যিবিলাক আজি এনেকুৱা শিক্ষিত সম্ভ্ৰান্ত সমাজত যে এনেকুৱা নিন্দনীয় ঘটনা হৈ আছে গতিকে সেইটোৰ পৰা এইটোৱেই প্ৰমাণিত হয় যে নাৰী আজিও কোনোবাখিনি জাগাত প্ৰতাৰিত অৱহেলিত দেৱী বুলি পূজাও কৰে আনফালে এই জঘন্য ধৰণৰ কামবিলাকো হিংসা যিবিলাক আমি দেখি আছো আজিৰ দিনত হৈ আছে গতিকে সেইবিলাকৰ পৰা যেন এই যিখন আমাৰ সমাজ তাত থকা মুখা পিন্ধা মানুহবিলাক দানৱৰূপী মানুহবিলাক সেইবিলাকৰ ধ্বংস হওক সেই মেণ্টেলিটি বিলাকৰ ধ্বংস হওক তাকে মই ভাবো আৰু আন এটি প্ৰশ্নলৈ আহিছো যেহেতু আমাৰ অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে সেই বিষয়ে আপোনাৰ অনুভৱ জনাব হয় অসমীয়া ভাষাটো একচুৱেলি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাটো আমাৰ গোটেই অসমবাসীৰ অতি গৌৰৱৰ কথা গৌৰৱৰ বিষয় কিন্তু অসমীয়া ভাষাটো সঁচাকৈ বহুতখিনি ৰিচ হয় এনেও বহুত মানে আমাৰ বহুত শব্দ সংস্কৃত ভাষা সংস্কৃত শব্দৰ লগত মানে বহুতখিনি ওচৰৰে যোৱা শব্দ আমি সংস্কৃত যদি আমি সন্ধি ভাঙি পেলাই চাওঁ শব্দবিলাক সংস্কৃতৰটো মেইন সন্ধি ন গতিকে চবতকৈ পুৰণি ভাষা সংস্কৃত ভাষা গতিকে সেই সন্ধিবিলাক ভাঙি চালে আমি বহুত শব্দ এনেই পঢ়িব পাৰোঁ আমি অৰ্থবিলাক ধৰিব পাৰোঁ গতিকে সেইটো সঁচাকৈ আমাৰ অসমবাসীৰ কাৰণে বহুত গৌৰৱৰ কথা আৰু নিশ্চয় সেইটোৱে আমাক অসমীয়া সাহিত্যিকসকলকেই হওক লিখা মানুহ বহুতখিনি আৰু আগবঢ়াই লৈ যোৱাত সহায় কৰিব যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে বাইদেউ আপোনাৰ অলপ শিক্ষা জীৱনৰ বিষয়ে আমাক জনাব হয় মোৰ শিক্ষা জীৱন নলবাৰীতে আৰম্ভ হৈছিলে যেহেতু মই নলবাৰীৰ ছোৱালী আছিল গতিকে মই তাত স্কুল নলবাৰী ছোৱালী হাইস্কুল তাত পঢ়ি মই মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত নলবাৰী কলেজতে এডমিশ্যন ল'লোঁ অসমীয়া অনাৰ্ছ লৈ মই পঢ়িছিলোঁ তাৰপিছত মোৰ কিন্তু মানে অসমীয়া অনাৰ্ছ লৈছিলোঁ যদিও মোৰ নৰ্মছ নাছিলে তথাপিতো মই গুৱাহাটী ইউনিভাৰ্চিটিত ক্লাছৰ হেৰি কৰিছিলোঁ মানে ক্লাছ আৰম্ভ কৰিব লৈছিলোঁ তেতিয়া একচুৱেলি মোৰ পিতা পিতৃশ্ৰী প্ৰফুল্ল কলিতাদেৱ তেখেতে মানে ক'লে আৰু মোক যে তুমি চোৱা নৰ্মছ যিহেতু নাই তোমাৰ অসমীয়া অনাৰ্ছ লৈ তোমাৰ একো লাভ নাই তুমি মেইন ছাবজেক্ট তুমি দৃষ্টিপাত কৰা কথক ছাবজেক্টটো লৈ পেলাই এইটোতহে তোমাৰ ভৱিষ্যত আছে সেই কথাটো কিন্তু মোক পিতাইহে কৈছিলে তাৰমানে আৰু সেই মৰ্মে মই তাৰপিছত নিপুণ আৰম্ভ কৰোঁ তাৰ আগতে মই গুৰু সুৰেন্দ্ৰ শইকীয়াদেৱক পাইছোঁ লগ তেখেতৰ সান্নিধ্যত মই শিকা আৰম্ভই কৰিছোঁ তাৰপিছত মই নিপুণ তেতিয়া MUs যিটো কথক মাষ্টাৰ্ছত সেইটো মই গুৰুৰ ঘৰলৈ লক্ষ্ণৌলৈ গ'লোঁ গৈ যেনেকৈ 6 মাহত এবাৰ যাওঁ তাৰপিছত গুৰু আকৌ ডিচেম্বৰত আহে তেনেকৈ মই দীঘলীয়া অহা যোৱা কৰি মই শিক্ষাটো আৰম্ভ কৰিলোঁ যেতিয়া যাওঁ তাত কণ্টিনিউ থাকি দিওঁ কেইদিনমান থাকি তেতিয়া মানে এয়া টেপ ৰেকৰ্ডাৰহে কেছেটত বল ৰেকৰ্ডিং কৰোঁ বা যিমানখিনি পাৰোঁ লিখি আনি তেনেকৈ মই মাষ্টাৰ্ছটো মানে এইফালে অসমীয়া অনাৰ্ছ যিটো আছিলে সেইটো বাদ দি মই যিহেতু এইটো ছাবজেক্টতে থিৰাং কৰিলোঁ আৰু পিতাৰ কথা মতে মই ঠিকেইটো সেইটোতেই মই আৰম্ভ কৰিলোঁ সেইধৰণে মই গতি কৰিলোঁ আৰু তেনেকৈ মই নিপুণত খুব আৰু সেই সময়ত আৰু ভাল কৰিছিলোঁ আৰু ডিষ্টিংশ্যন পাইছিলোঁ হয় বহুত ভাল আৰু আপোনাৰ দাদাৰ লগত প্ৰেম বিবাহ হৈছিলে নে মানে ঘৰৰ পৰাই চাই বিয়া দিছিল হয় তেওঁলোকৰ লগত একচুৱেলি আমাৰ ঘৰুৱা সম্পৰ্ক এটা আছিলে মানে মোৰ মা পিতাক তেওঁলোকে মাহী মহা বুলি মাতিছিলে যদিও একো ৰিলেশ্যন নাছিলে কোৰিলেটিভ নহয় মানে সৰুতে পাইছিলে হেনো মানে মাহঁতে সৰুতে পাইছিলে ওচৰতে কিবা আছিলে কোৱাৰ্টাৰত তেনেকৈ মাতিছিলে কিন্তু মই সেই সময়ত নাজানো আৰু চিনি নাপাওঁ কিন্তু পিছত লৈ এনেকৈ আমাৰ ঘৰত অহা যোৱা কৰোঁতে তেনেকৈ প্ৰেম বিবাহ হৈ চিনা জনা হওঁ তাৰপিছত আৰু দেখিও তেওঁ মানে মোৰ ছাবজেক্টটো খুব ভাল পাইছিলে ডান্সৰ আৰু তেতিয়াৰ পৰা সেইটো মোৰ সুবিধা হ'ল যে এওঁ যিধৰণে মোক
মানে সাপোর্ট দিছে বা আগৰ পৰা পৰিবেশটো জানিছে সেইটো হয়তো মই বেলেগৰ তাত নাপাম মানে সেই সময়ত মানে মাহতে সেইটো কথা ভবা নাছিলে আৰু মা পিতাহতে মানে বেলেগৰ তাতে বিয়া দিব তেনেকুৱা কিন্তু মই তেতিয়া সেইটো দিশ দেখি হয়তো মা পিতাহতে থিৰাং কৰিলে যে তো তাইৰ লাইনটোক আগুৱাই লৈ যাব পাৰিব বা সাপোর্ট দিব সদায় গতিকে তেনেকৈ তেওঁৰ লগত মোৰ হেৰি হৈছিলে আৰু বিবাহ হৈছিলে হয় 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 আৰু আপোনাৰ অলপ ছোৱালীৰ বিষয়ে অলপমান জনাব হয় হয় মোৰ ছোৱালী তাই 2003 অক্টোবৰত জন্ম হয় তাই মানে তাই স্কুলীয়া দিশটো খুবেই ভাল আৰু খুব ভাল তাই মাৰিয়া পাব্লিক স্কুলত পঢ়িছিলে সদায় মানে সকলোৱে জানা আৰু পঢ়াত ভাল ছোৱালী আছিলে খুব মানে ভাল মানে কি মই মাৰ্কছৰ কথা কোৱা নাই ডেডিকেটেড সিনসিয়াৰ নিজৰ কামটো লৈ খুব তাই মানে সজাগ আৰু কি কৰিব লাগে এইটো জানে আৰু তাৰ পিছত তাই ইয়াতেই তাই 12 কমপ্লিট কৰিলে কোভিডৰ টাইমত তেনেকুৱা হ'ল তাৰ পিছত তাই খ্ৰাইষ্ট ইউনিভাৰ্চিটিত বৰ্তমান ইকনমিক্স অনাৰ্স লৈ এবাৰ লাষ্ট সেমিষ্টাৰ পঢ়ি আছে এতিয়ালৈ যেটো দেখিছো তাই ৰিজাল্ট ভালেই কৰি আছে আৰু তাৰ পৰা যেতিয়াই তাই বন্ধ যেনেকুৱা গৰমৰ বন্ধত সামাৰ ভেকেশনত আহে উইন্টাৰ ভেকেশনত আহিছিল প্ৰগ্ৰাম কৰিলে জি পাই আৰু তাই মানে বাই হাৰ্ট তাই এজনী আৰ্টিষ্ট হয় মই হেতু মানে পদে পদে ফিল কৰো প্ৰত্যেকটো কথা তাই ভাল ভিডিও পালে চাব ইনষ্টাত পালে লগে লগে মুখ কৰে মা চাবাচোন এটো ইমান ধুনিয়া কৰিছে মানে প্ৰত্যেকটো এনেকুৱা ধৰণৰ বস্তু খুব মানে ভাল তাই সোৱা হেতু ৰুচিটো আৰু মানে যেটো মই যে কৈছো তাই মনেৰে আৰ্টিষ্ট এজনী সেই বস্তুটোৰ মই বহুত ক্ষেত্ৰত তাই পাইছো খুব ক্ৰিয়েটিভ তাই ছোৱালীজনী বিভিন্ন চিন্তা মাতাই মানে মোক কয় মা এই সাবজেক্টটো এনেকে তুমি চিন্তা কৰি চাবাচোন এনেকে তুমি কাম কৰিবাচোন মোক বহুত সহায় কৰে তাই এই ক্ষেত্ৰত মানে কিবা মোক লাগিলে এটো কৰিম নেকি বুলি মই তাইক খুদিব পৰা হলো এতিয়া কাৰণ তাই এটা সুন্দৰ সাজেশন দিয়ে গতিকে তাই দূৰত আছে যদিও এনেকে হৰহ মোক খুব সুন্দৰ সাপোৰ্ট কৰি থাকে অনশ্ৰিয়া মুদিয়াৰ তাইৰ নাম তাই মানে এই যোৱাবাৰ গ্ৰেডৰ যেতিয়া অডিশন হৈছিলে ইয়াতে পাতিছিলে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত মোৰ গোটেই সিনিয়ৰ ষ্টুডেন্ট গোটেইখিনি গ্ৰেড হৈ গল বেচেৰি তাই আৰু দুজনী ছোৱালী হিহত দুজনীও মানে বাহিৰত থাকে তো হিহতে গ্ৰেডৰ এক্সাম দিব নোৱাৰিলে হেইটো মানে হিহতৰ দুখ আৰু তেনেকে এবাৰ লাষ্ট সেমিষ্টাৰ কি হয় জানো আৰু যেহেতু ছোৱালী এগৰাকী মাতৃৰ বান্ধৱী বুলি কয় মানুহে তো গতিকে ছোৱালী যেতিয়া কন্যা ডাঙৰ হৈ আহে গতিকে মাতৃকো বুজাব পৰা হৈ যায় সেইটোৱে ভাল লাগিলে আপোনাৰ পৰিয়ালৰ বিষয়ে গম পায় এতিয়া আপোনাৰ যেহেতু যিকেখন কথক কেন্দ্ৰটো আছে সেয়া আপুনি ভৱিষ্যত পৰিকল্পনা কি ভাবি থৈছে মানে কেনে ধৰণে লৈ যাব হয় মানে ভৱিষ্যত পৰিকল্পনাটো বহুতেই আছে যে ইয়াৰ পৰা মানে এতিয়ালৈ মই এটা ৰূপ দি আছো যেনেকে খুব ভাল শিষ্য ওলাই আছে খুব ভাল ষ্টুডেন্ট ওলাই আছে যেটো মানে অসমত কেৱল নহয় অসমত এটা মুষ্টিমীয় কথকৰ মানুহ আছে বা কমন পিপল ধৰক সাধাৰণ জনতাখিনিয়ে দেখি বা ভাল নাচিছে এইটো জানে কিন্তু যিখিনি ভাৰতৰ বিশেষভাৱে নাচ গান বুজা শাস্ত্ৰীয় মানে কথক নৃত্য জানা বুজা মানুহ তেওঁলোকক বিশেষভাৱে স্বীকৃতি দিছে যে ইমান ভাল কাম কৰি আছে সেইখিনি ভাবো মোৰ কাৰণে এটা মানে ব্লেসিংস হয় মোৰ খুব ভাল লাগে তেতিয়া যে মই সঠিক দিশেৰে তেওঁলোকক নিব পাৰিছো গতিকে মোৰ ভৱিষ্যত প্ৰজন্মত এনেকুৱা আৰু মানে বৰ্তমানখিনি নিচিনা আৰু আগ্ৰহী হৈ ভালকে শিকক ভালকে তেওঁলোক ওলাই যাওক নিজৰ ভৰিৰ ওপৰত থিয় হোক প্ৰতিষ্ঠা লাভ কৰক এটো মোৰ খুব ইচ্ছা আৰু মোৰ ইনষ্টিটিউচনটো অকমান মানে আৰু ভালকে এতিয়া মই গভৰ্ণমেণ্ট স্কুল ৰাজগড় ছোৱালী হাই স্কুল তাতে অডিটৰিয়ামত কৰি আছো কিন্তু খুব ভাল তেওঁলোকে খুব সাপোৰ্ট কৰে ডাঙৰ অডিটৰিয়ামটো পাইছো হেতু সুবিধা কিন্তু মানে মোৰ অকমান বেলেগকে বনোৱাৰ ইচ্ছা আছিলে কিন্তু যেটো মই কৰিব পৰা নাই একচুয়ালি মানে ভাবিছিলো আৰু ডাঙৰ কেনেকে ষ্টুডিও কাৰে পাৰিলে মই কৰিম এটো মনত ইচ্ছা আছে হেতুৰ লগতে আৰু আমি ভাল প্ৰজেক্ট কিছুমান কৰি আছো বেলেট মন্থন বুলি এখন বেলেট আছিল আপোনালোকে আহিছিলে নে অহা নাই জানো যোৱা এই বছৰ নহয় তাৰ আগৰ বছৰ আমি মাধৱদেৱত কৰিছিলো ৰিপুৰ ওপৰত তেনেকুৱা ধৰণৰ প্ৰডাক্টিভ কাম এই ভাস্কৰ জ্যোতি উজা বুলি তেখেতৰ প্ৰডাকশন আছিল তেখেতে খুব সুন্দৰ কাম কৰি আছে তেনেকৈ আৰু ভাবিছো আগলৈ ভাল প্ৰডাকশন আমি কৰি যাম আৰু দৰ্শকক দি যাম
দি যাব হয় তাৰমানে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰজেক্ট হাতত লৈছে আৰু সেইবোৰ কৰি গৈ আছে আৰু আমাৰ ডেমক্ৰেটিক আসামৰ তৰফৰ পৰাও আপোনাক অভিনন্দন জনালো আৰু শুভকামনা জনালো যাতে আপুনি এই ক্ষেত্ৰত আমাৰ যিখিনি অসমৰ ল'ৰা ছোৱালী আছে তেখেতসকলক আগুৱাই লৈ যায় আজি আমাৰ এই অনুষ্ঠানটিত আপোনাৰ পৰা আমি বহুখিনি কথা গম পালো গতিকে এতিয়া আমি একেবাৰে আমাৰ অনুষ্ঠানটি শেষলৈকে আহিছো সামৰণি মাৰিব ওলাইছো আজি আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানলৈ আপুনি ইমানখিনি আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ মোৰো যথেষ্ট ভাল লাগিলে যে ইমান সুন্দৰকে কথা পাতিলো আৰু আমাৰ ৰাইজৰ আপোনালোকে মোক ৰাইজৰ মাজলৈ আগুৱাই লৈ গ'ল মোৰ বিষয়ে মই ক'বলৈ সুবিধাকণ পালো তাৰ কাৰণে মই ডেমক্ৰেটিক আসামক মই ধন্যবাদ জনাইছো আপোনালোক আটাইকে মই ধন্যবাদ জনাইছো হয় ধন্যবাদ বাইদেউ গতিকে আজি আমাৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটি সামৰণি মাৰিলো ধন্যবাদ